অৰ্থ বশীকৰণ। কাউৎথুটি লতাৰ মূল বা শিপা, বছ, কোৰ, বাখৰ, নিজৰ বীৰ্য আৰু তেজ সকলো এটা বাতিত মিশ্ৰণ কৰি সেই মিশ্ৰণৰ ওপৰত স্ত্ৰীবক চামুণ্ডা মন্ত্ৰ অষ্টোত্তৰশত জপি নাৰীক কোনো উপায়ে খুৱালে সেই নাৰী বশ হয়। তেওঁ মৰিলেও শ্মশানত পৰি পৰি কান্দিব। 2 নম্বৰ, কামিনীবক মন্ত্ৰ 7 বাৰ পানীত জপি বা মাতি ৰাতিপুৱাই মুখ ধুই সেই পানী যি নাৰীৰ নাম লৈ পিয়ে সেই নাৰী বশ হয়। 3 নম্বৰ উপায় হ'ল কলীয়া অপৰাজিতাৰ মূল তামোলৰ সৈতে 4 অক্ষৰীয়া মন্ত্ৰ জপি যি নাৰীক খুৱায় সেই নাৰী বশ হয়। যি নাৰীৰ নাম ধৰি এই মন্ত্ৰ 7 বাৰ জপে সেই নাৰী বশ হয়। 4 নম্বৰ উপায় হ'ল কৃষ্ণাক্ষী মন্ত্ৰ বগা ফুলত 9 বাৰ জপি যিকোনো নাৰীক দিলে সেই নাৰী বশ হয়। 5 নম্বৰ উপায় হ'ল চামুণ্ডা মন্ত্ৰ তামোলত 7 বাৰ জপি যি নাৰীক খুৱায় সেই নাৰী বশ হয় বা মোহিত হয়। 6 নম্বৰ উপায় হ'ল কোনোবা নাৰীক বিয়া পাতিব খুজিছে কিন্তু সেই নাৰী মান্তি নহ'লে বিশ্ববসু মন্ত্ৰ 1 থালি পানীত 7 বাৰ জপি কইনাৰ নাম ধৰি 7 অঞ্জলি পানী ত্যাগ কৰিব। 1 মাহৰ মূৰত সেই কইনা পুৰুষে পাবই। বগা আকন চন্দন কাঠ মিহলাই তিলক ল'ব লাগে আৰু যাক ভাল পায় সেই নাৰীক এবাৰ দেখা দিব লাগে। দেখাৰ লগে লগে সেই নাৰী দাচি প্ৰায় বশ হয়। আৰু এটা ইম্পৰ্টেণ্ট উপায় দিছোঁ, কাৰোবাৰ হ'বলগীয়া শহুৰে ছোৱালী দিব নোখুজিলে পূৰ্ব ফাল্গুনী নক্ষত্ৰত 2.5 আঙুল সমান পৰিমাণৰ শাল কাঠ কইনাৰ ঘৰত লুকুৱাই থ'লে কইনাদাতা শহুৰে নিজে মাতি সেই কইনাক নিশ্চয় দিব। কাউৎথুটি লতাৰ মূল বা শিপা, বছ, কোৰ, বাখৰ, নিজৰ বীৰ্য আৰু তেজ সকলো এটা বাতিত মিশ্ৰণ কৰি সেই মিশ্ৰণৰ ওপৰত স্ত্ৰীবক চামুণ্ডা মন্ত্ৰ অষ্টোত্তৰশত জপি নাৰীক কোনো উপায়ে খুৱালে সেই নাৰী বশ হয়। তেওঁ মৰিলেও শ্মশানত পৰি পৰি কান্দিব। 2 নম্বৰ, কামিনীবক মন্ত্ৰ 7 বাৰ পানীত জপি বা মাতি ৰাতিপুৱাই মুখ ধুই সেই পানী যি নাৰীৰ নাম লৈ পিয়ে সেই নাৰী বশ হয়। 3 নম্বৰ উপায় হ'ল কলীয়া অপৰাজিতাৰ মূল তামোলৰ সৈতে 4 অক্ষৰীয়া মন্ত্ৰ জপি যি নাৰীক খুৱায় সেই নাৰী বশ হয়। যি নাৰীৰ নাম ধৰি এই মন্ত্ৰ 7 বাৰ জপে সেই নাৰী বশ হয়। 4 নম্বৰ উপায় হ'ল কৃষ্ণাক্ষী মন্ত্ৰ বগা ফুলত 9 বাৰ জপি যিকোনো নাৰীক দিলে সেই নাৰী বশ হয়। 5 নম্বৰ উপায় হ'ল চামুণ্ডা মন্ত্ৰ তামোলত 7 বাৰ জপি যি নাৰীক খুৱায় সেই নাৰী বশ হয় বা মোহিত হয়। 6 নম্বৰ উপায় হ'ল কোনোবা নাৰীক বিয়া পাতিব খুজিছে কিন্তু সেই নাৰী মান্তি নহ'লে বিশ্ববসু মন্ত্ৰ 1 থালি পানীত 7 বাৰ জপি কইনাৰ নাম ধৰি 7 অঞ্জলি পানী ত্যাগ কৰিব। 1 মাহৰ মূৰত সেই কইনা পুৰুষে পাবই। বগা আকন চন্দন কাঠ মিহলাই তিলক ল'ব লাগে আৰু যাক ভাল পায় সেই নাৰীক এবাৰ দেখা দিব লাগে। দেখাৰ লগে লগে সেই নাৰী দাচি প্ৰায় বশ হয়। আৰু এটা ইম্পৰ্টেণ্ট উপায় দিছোঁ, কাৰোবাৰ হ'বলগীয়া শহুৰে ছোৱালী দিব নোখুজিলে পূৰ্ব ফাল্গুনী নক্ষত্ৰত 2.5 আঙুল সমান পৰিমাণৰ শাল কাঠ কইনাৰ ঘৰত লুকুৱাই থ'লে কইনাদাতা শহুৰে নিজে মাতি সেই কইনাক নিশ্চয় দিব। ধন্যবাদ।